Hello everyone, this is Hirok and welcome back to my channel FFT Hub. So guys, আজি মই এটা বহুত ধুনীয়া ৰেচিপি এটা আপোনালোকৰ কাৰণে আনিছোঁ আৰু সেই ৰেচিপিটো হয় এটা বহুত ধুনীয়া টেষ্টি স্নেক্স এণ্ড সেই স্নেক্সখিনি আপুনি আপোনাৰ ফেমিলিৰ লগত উইকেণ্ডত বহি পেলাই মুভি চাওঁতে খাব পাৰে অৰ এলছ ক্ৰিকেট চাই আছে ফুটবল চাই আছে তেতিয়া খাব পাৰে আৰু এটা জেগাত খাব পাৰে বাট আপোনালোকে নক'ব ডোণ্ট ইউজ দিছ স্নেক্স এজ ইয়ৰ চাকনা ৱাইল হেভিং ফান উইথ ইয়ৰ ফ্ৰেণ্ডছ চ' আহক স্নেক্সটো কেনেকৈ বনায় আপোনালোকক দেখাই দিওঁ অ'কে গাইজ এতিয়া আমাক কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব সেইকেইটা কৈ দিওঁ আহক চ' ফাৰ্ষ্ট আমাক লাগিব অলপমান অনিয়ন হাফ অনিয়ন চপ কৰি লৈছোঁ নিজে চপ কৰিছোঁ এণ্ড হাফ দিছ থিং কেৰেট নিজে লৈছোঁ আৰু তাৰ মাজত অলপ অলপ খাই শেষো কৰিলোঁ মই আৰু কি লাগিব আৰু লাগিব ওৱান স্লাইচ দিছ থিং নেমু লাগিব দুটা জলকীয়া লৈ ল'ব অলপমান হাফ স্পুন চল্ট লৈ ল'ব আৰু অলপমান স্প্ৰিংকল কৰিবৰ কাৰণে দিছ থিং কাশ্মীৰী চিলি লৈ ল'ব আৰু অলপমান কৰিয়েণ্ডাৰ লাগিব চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ দিওঁ যে দিছ ইজ এন এক্সপেৰিমেণ্টেল ভিডিঅ' আৰু এইটো ৰেচিপি মই আগতে বনোৱা নাই চ' দিছ ইজ দ্য ফাৰ্ষ্ট টাইম আই এম ডুইং দিছ আৰু মই এইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় আৰু লাষ্টত আপোনালোকে গম পাব এইটো টেষ্টটো কেনেকুৱা হয় মই নিজে নাজানো আৰু আপোনাক ফিডবেকটো মই লাষ্টত দিম নিজে বনাই নিজে ফিডবেকটো দিম যে কেনেকুৱা হয় টেষ্টটো চ' আপোনালোকে চাই থাকক চ' গাইজ দি ফাৰ্ষ্ট থিং হোৱাট ইউ গাইজ উইল নিড ইজ লেছ এইটো চবেই খাইছে চাগে আই গেছ লেছ মেক্স ফ্লেভাৰ হয় এইটো মেক্স বুলি আছে মই খোৱা নাই এইটো মই ফাৰ্ষ্ট টাইমে খাম আপোনালোকে খাইছে চাগে এণ্ড এইটো আমি কি কৰিম এতিয়া জাষ্ট স্মেচ স্মেচ কৰি দিম পূৰা কমপ্লিটলি ভিতৰত যাতে পূৰা গুড়া হৈ যাওক তাৰপিছত এইটো থৈ দিম ছেকেণ্ড আৰু এটা বস্তু কি লাগিব সেইটো হ'ল আৰু এটা চিপছ সেইটো হৈছে বিংগো মেড এংগলছ চ' এইটো পেৰি পেৰি চচটো পেৰি পেৰি চচ আছে আই গেছ পেৰি পেৰি চচ আছে ত' এইটো স্মেচ কৰি দিম এইটো থৈ দিওঁ চ' নেক্সট আৰু এটা চিপছ যিমান চিপছ পাইছে চব লৈ আহিছোঁ দোকানৰ পৰা চ' এইটো হয় লেছ ৱেষ্ট ইণ্ডিজ এইটো হয় হট এণ্ড চুইট চিলি চ' এইটো স্মেচ কৰি দিওঁ আফটাৰ ডেট আৰু এটা হ'ব লেছ এইটো কোৱালিটি নতুন হয় চাগে চিজলিং হট বুলি আছে এইটো মই ফাৰ্ষ্ট টাইম আজি ট্ৰাই কৰিম এইটো স্মেচ কৰি দিওঁ তাৰপিছত আৰু এটা লেছ চব লেছেই আজি চ' এইটো হয় ৱেফাৰ ষ্টাইল ৱেফাৰ গোটেইকেইটা স্পাইচিয়ে হয় এইটোৰ ছান ড্ৰাইড চিলি ফ্লেভাৰ চ' গোটেইকেইটা স্পাইচি হয় এক্সেপ্ট দিছ থিং মেড এংগলছ বিংগো মেড এংগলছৰ বাহিৰে গোটেইকেইটা স্পাইচি হয় যিমানকেইটা আছে চ' আমি গোটেইকেইটা স্মেচ কৰি দিলোঁ এতিয়া কি কৰিম আৰু এটা বস্তু আছে এট লাষ্ট বাট নট দ্য লিষ্ট মামা ভুজিয়া যোনটো আমি আগতে সৰুতে খাইছিলোঁ মামা ভুজিয়া 1 টকা দি পায় কিন্তু এতিয়াতো নাম চেঞ্জ হৈ গ'ল চ' গাইজ যোনটো আমাৰ মামা ভুজিয়া আছে মামা ভুজিয়াটো আমি এড কৰি দিওঁ এতিয়া যোনখন প্লেটত মই আগতে দেখাইছিলোঁ আপোনাক প্লেটত আমি অলৰেডি অনিয়ন এণ্ড যোনটো আমাৰ হেৰি আছে ইয়াত মিক্স কৰি দিওঁ মামা ভুজিয়াটো দুটা পেকেট আনিছোঁ বেলেগ বেলেগ ফ্লেভাৰৰ চ' দুইটা পেকেট ইয়াতে মিক্স কৰি দিওঁ চ' এতিয়া আমাৰ গোটেইকেইটা যোনকেইটা আমাৰ লিষ্ট এতিয়া যোনটো এইটো চিজলিং হট সেইটো এড কৰি দিওঁ চ' আপোনালোকে চাগে দেখি পেলাই ইউ আৰ টেকিং ইট ৰং ৱে চ' আপোনালোকে প্লিজ যোনটো মাইণ্ডত ভাবি আছে সেইটো নকৰিব ডোণ্ট ইউজ ইন ৱাইল টেকিং গম পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ ইয়াতে এটা হেৰি লাগিছিলে হা
চ' যিহেতু মিক্স হৈ গ'ল, এতিয়া আমি কি কৰিম, এইটো চাৰিটা ধুনীয়াকৈ থ'ম। আফটাৰ ডেট যোনটো এক্সট্ৰা বস্তু এটা লৈছিলোঁ, মই আপোনাক কৈছোঁ, আমি নেমু লৈছোঁ, জলকীয়া লৈছোঁ, ধনিয়া পাত লৈছোঁ, আৰু নিমখ লৈছোঁ, আৰু অলপমান চিলি পাউডাৰ লৈছোঁ। চ' এতিয়া কি কৰিম, আমি যোনটো চিলি আছে সেই নিমখখিনিত ধুনীয়াকৈ মোহাৰি দিম। আৰু টু বি অনেষ্ট, মিছা কথা নকওঁ, মই এই যোনটো ষ্টাইল শিকিছোঁ এইটো মই মোৰ খুৰাৰ পৰা শিকিছোঁ। মোক খুৰাই সদায় যিকোনো চাটনি বনোৱাৰ আগত এনেকৈ স্মেছ কৰি দিয়ে, তেতিয়া কি হয়, বহুত ধুনীয়া টেষ্ট এটা আহে। আৰু যোনটো কৰিয়েণ্ডাৰ আছিলে, সেই কৰিয়েণ্ডাৰটো আমি এনেকৈ স্মেছ কৰি দিম, কাটি নিদিওঁ। কাটি দিয়াতকৈ স্মেছ কৰিলে কি হয়, বহুত ধুনীয়া এৰোমা এটা আহে, ধুনীয়া স্মেল আহে। এনেকৈ দিলোঁ। চ' আফটাৰ ডেট আমি কি কৰিম, নিমখত পূৰা ধুনীয়াকৈ বস্তুটো মিক্স কৰি দিম। এতিয়া কি কৰিম গাইজ, যোনটো আমি এতিয়া যোনটো মিক্স কৰিলোঁ সেই গোটেই মছলাখিনি ইয়াত দি দিম, ইনক্লুডিং দ্য চল্ট। চ' আফটাৰ ডেট যোনটো আমাৰ নেমু লৈছিলোঁ আমি, চ' এইটো ধুনীয়াকৈ স্কুইজ কৰি দিম ইয়াত। অ'কে, স্কুইজ কৰিলোঁ। এতিয়া আমি নেক্সট কি কৰিম গাইজ, পেৰি পেৰি দিছ থিং, এইটো আমি এড কৰি দিম। এইটো অলপমান বেছিকৈ দি দিব ইয়াত, যাতে আৰু ধুনীয়া হয়, এনেও হেল্ডি নহয়। চ' ইউ গাইজ গোইং টু টেক ইট, চবেই অকল শ্বেয়াৰ কৰি কৰি খাব ইয়াত। যেতিয়া আপুনি কেতিয়াবা ফুটবল গেম চলি আছে, ক্ৰিকেট গেম চলি আছে, ছানডেত কেতিয়াবা মুভি চাইছে ফেমিলিৰ লগত ঘৰতে নেটফ্লিক্সত, চ' ইউ গাইজ কেন হেভ দিছ ৰেচিপি উইথ ইয়ৰ ফেমিলি। এণ্ড এতিয়া কি কৰিম, যিহেতু আৰু এটা বস্তু এড কৰিব পাহৰি গ'লোঁ, চৰি গাইজ, ব্লেক চল্ট। চ' ব্লেক চল্ট অলপ দি দিম, বেছি নিদিওঁ। ব্লেক চল্ট আপুনি চবেই নিজৰ টেষ্টৰ মতে বা যাক যিমান খায় সেইটো হিচাপত আপুনি লৈ ল'লেই হ'ল। এইটো নহয় যদি মই অকণ বেছিকৈ খাওঁ সেইটো কাৰণে মই বেছিকৈ দি দিছোঁ অলপমান। চ' আপোনালোকে যদি বেছি খাই বেয়া পায় দেন নিদিলেও হ'ব, একো কথা নাই। চ' আফটাৰ ডেট এতিয়া কি কৰিম, আমি মিক্স কৰি দিম ভালকৈ। দেখিতো মুখৰ পানী ওলাই গৈছে, বাট আজিলৈকে মোক খোৱা নাই, মোক এক্সপেৰিমেণ্টেল ভিডিঅ' আগতে কৈ আছোঁ। চ' আগতে ট্ৰাই কৰা নাই। চ' আই এম হ'পিং যে এইটো ভাল হওক খাবলৈ, নহ'লে বহুত গালি খাব লাগিব। চ' গাইজ আৱাৰ স্নেক্স ইজ ৰেডি। আৰু এতিয়া টেষ্ট কৰি চাম মই কেনেকুৱা হয়, আপুনি এবাৰ চাই লওক বস্তুটো কেনেকুৱা হৈছে। ইয়াত একো এক্সট্ৰা মানে ৰকেট চাইন্স নাই, একো কষ্ট কৰা নাই, ধুনীয়াকৈ চিপছৰ পেকেটখিনি আনিলোঁ আৰু ইয়াত মিক্স কৰি দিলোঁ, আৰু এক্সট্ৰা দুই তিনিটা যোনটো ইনগ্ৰিডিয়েণ্ট দিছিলোঁ এইকেইটা আপোনাক দেখাই দিলোঁ অলৰেডি। চ' আই হোপ এইটো ভাল হওক, ফিংগাৰ্ছ ক্ৰছড। চ' ফাৰ্ষ্ট টেষ্টটো লৈ চাওঁ, ফাৰ্ষ্ট বাইটটো লৈ চাওঁ কেনেকুৱা লাগে। চ' অকণমান মছলা লৈ লৈছোঁ। নট বেড, মজা লাগিছে। আৰু নেমু চুপি দিয়াৰ কাৰণে আৰু পেৰি পেৰি যোনটো দি দিছোঁ এক্সট্ৰা, হেৰিটো বঢ়িয়া লাগিছে। কিন্তু আপুনি এইটো খালে ফেমিলিৰ লগত চাহৰ লগত খাব পাৰে, ক'ল্ড ড্ৰিংকছৰ লগত খাব পাৰে, বাট ডোণ্ট টেক উইথ ডেট থিং। আপোনাক আপুনি যোনটো মাইণ্ডত ভাবি আছে, ফ্ৰেণ্ডছৰ লগত বহি পেলাই এইটো চাকনা হিচাপে ইউজ নকৰিব। এণ্ড আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক। ইয়াৰপৰাতো দিব নোৱাৰিম, বাট আপোনালোকে ঘৰত ইনগ্ৰিডিয়েণ্টছখিনি দি দিলোঁ যিহেতু, এবাৰ বনাই চাই লওক আৰু খাই চাওক। চ' গাইজ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' টিল দি এণ্ড। আৰু এনেকুৱা ৰেচিপি আৰু বনাই থাকিম মই। এইটো যিহেতু ৰেচিপি বুলি নকওঁ, এইটো এটা স্নেক্স আছিলে। এণ্ড নেক্সট মই আৰু ধুনীয়া ৰেচিপি বনাম। চ' আই উইল কিপ ইউ আপডেটিং। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'জ ভাল পায় দেন প্লিজ লাইক দি ভিডিঅ' শ্বেয়াৰ অল মাই ভিডিঅ'জ। আৰু যোনখিনি আগতে মই যিবিলাক ভিডিঅ'জ বনাইছিলোঁ সেইবিলাক চাওক, শ্বেয়াৰ কৰক উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি, এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু আশা কৰোঁ যে আপোনালোকক মই আকৌ নেক্সট ভিডিঅ'ত দেখা পাম। টিল দেন ষ্টে ফিট এণ্ড ষ্টে হেল্ডি। গুড বাই।